হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ 2025-26 বৰ্ষৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ বহুতৰ মনত কুৱেশ্যন যেতিয়াৰ পৰা ৰিজাল্ট দিছে এইচএছৰ তাৰে পৰা বহুতৰ মনত কুৱেশ্যন যে এইবাৰ স্কুটি পাবলৈ হ'লে কিমান পাৰ্চেণ্টেজ লাগিব তো ভিডিঅ'টো ভালকৈ শুনিবা কথাখিনি শুনিবা 100% বুজি পাবা কথাখিনি আৰু লাষ্ট 3 ইয়াৰ্ছ 4 ইয়াৰ্ছৰ পৰা যিদিনাৰ পৰা স্কুটি দি আছে অসম গভৰ্ণমেণ্টে মই আপডেট দি আহিছোঁ এইবাৰো দিম তো ভালকৈ কথাখিনি শুনিবা জেনেৰেলি লাষ্ট ইয়াৰ গাৰ্লছৰ কাৰণে 60% আছিল আৰু বয়ছৰ কাৰণে 75% আছিল গাৰ্লছৰ কাৰণে 60% আৰু বয়ছৰ কাৰণে 75% আছিল তাৰে পিছত এটা কণ্ট্ৰভাৰ্চি হয় যে ছোৱালীৰ কাৰণে পাৰ্চেণ্ট বাঢ়িব লাগে ল'ৰাৰ পাৰ্চেণ্ট 60 হ'ব লাগে এইবোৰ কণ্ট্ৰভাৰ্চি হোৱাৰ পিছত লাষ্ট ইয়াৰ ছোৱালীক 60%তে দিছে আৰু ল'ৰাক 75%ত স্কুটি দিছে বাট এইবাৰ তাৰে পিছত 10 ডিচেম্বৰ তাৰিখে অসমৰ কেবিনেট মিটিং এটা পাতিছিল ডক্টৰ ৰণোজ পেগু ছাৰে আৰু ডক্টৰ হিমন্ত বিশ্ব ছাৰে আপডেট দিছিল যে 80% লাগিব নেক্সট ইয়াৰৰ পৰা মানে 2025-26 পৰা 2025 বৰ্ষৰ পৰা যিবোৰ 25 বৰ্ষত এইচএছ পাছ কৰিব সিহঁতক 80% লাগিব স্কুটি পাবলৈ হ'লে প্ৰজ্ঞান ভাৰতীৰ স্কুটি পাবলৈ হ'লে 80% লাগিব 2025 বৰ্ষৰ পৰা সেই কেবিনেট মিটিঙৰ যিটো এজেণ্ডা ওলাইছিল যিটো নোটিছ ওলাইছিল তাতে দিয়া হৈছিল যে নেক্সট ইয়াৰৰ পৰা 80% পালেহে তুমি স্কুটি পাবা বা 80%ৰ ওপৰত থাকিব লাগিব 80% প্লাছ এবভ থাকিলেহে তুমি স্কুটি পাবা আদাৰৱাইজ স্কুটি নোপোৱা অ'কে এইটো কেবিনেট মিটিঙৰ বৈঠকৰ সেইটো যিটো পেজ সেইটো আপলোড কৰিছিল ডক্টৰ ৰণোজ পেগু ছাৰেও আপলোড কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও আপলোড কৰিছিল 10 ডিচেম্বৰ ফেচবুকতো আপলোড কৰিছিল আৰু টুইটাৰত আপলোড কৰিছিল আৰু মই তাৰে ফটো ৰাখি থৈছিলোঁ মই সেইকাৰণে থাম্বনেইলত ভালকৈ দি দিছোঁ আৰু মই অলপ পিছত ইউটিউবৰ পোষ্টতো মই আপলোড কৰি দিম তোমালোকে চাই ল'ব পাৰিবা 80% আছিল তো ইয়াৰ মাজত কথা হ'ল যে 80% সঁচাই হ'বনে লাষ্ট ইয়াৰ কৈছিল হ'ব পাৰে 80% বাট মষ্ট প্ৰবাবলি মই যিখিনি ভাবোঁ যিবোৰ ষ্টুডেণ্টৰ 75% আছে ল'ৰা হওক ছোৱালী হওক বয়ছ হওক গাৰ্লছ হওক 75% প্লাছ আছে যদি হোপ কৰা স্কুটি পাব পাৰা অ'কে 75 বা 75তকৈ বেছি যদি আছে হোপ ৰাখা যে তোমালোকৰ কাৰণে 75 কৰিব ফাইনেল যিটো নটিছ ওলাব নেক্সট মান্থত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা নটিছ ওলাই যাব কিমান পাৰ্চেণ্টত স্কুটি দিব লাষ্ট ইয়াৰ যে 80% লিখিছিল সেইটো সঁচাই নে নাই বা সঁচাই হয় সেইটো কেবিনেটত লৈছিল সিদ্ধান্ত সেইটো কৰে নে 75তে ৰাখে বহুত গাৰ্লছ কিন্তু গাৰ্লছৰ কাৰণে 60% নহয় এইবাৰ 75% হ'ব নাইবা 80% কিন্তু 75 মানে লয়েষ্ট ধৰা বহুত বয়ছ এণ্ড গাৰ্লছ মই প্ৰিফাৰ কৰোঁ বা মই ভাবোঁ 75 হওক চবৰ কাৰণে 80 হ'ব নালাগে 80 বহুত বেছি হৈ যায় তো বাট নটিছত 80 আছিল বাট নিউ নটিছ যিটো যোনখন ওলাব সেইটোত কিমান আহে সেইটো মই আপলোড কৰি দিম টেনশ্যন ল'ব নালাগে বাট তাতে 80% আছিল বাট 75% বহুত গাৰ্লছ এণ্ড বয়ছ হ'ব পাৰে সেইটো মই মানে ভাবোঁ তো এইখিনি আছিল আৰু লগতে আছিল যে এইবাৰৰ পৰা অনলি কলেজত পঢ়ি থকা ষ্টুডেণ্টবোৰকহে দিয়া হ'ব স্কুটি আদাৰৱাইজ নিদিয়ে যদি কোনোবাই ড্ৰপ দিছে কোনোবাই কোচিং কৰি আছে কোনোবাই নিটৰ কাৰণে JEEৰ কাৰণে কোচিং কৰি আছে সেইবোৰ ষ্টুডেণ্টক স্কুটি দি নিদিয়ে কাৰণ লাষ্ট ইয়াৰ বহুত কণ্ট্ৰভাৰ্চি হৈছিল লাষ্টত কোচিং কৰা ষ্টুডেণ্টবোৰক দিছিল আৰু তাৰে পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ষ্টেটমেণ্ট দিছিল যে নেক্সট ইয়াৰৰ পৰা অনলি কলেজত পঢ়ি গভৰ্ণমেণ্ট কলেজৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত পঢ়ি থকা ষ্টুডেণ্টবোৰকহে ডিগ্ৰীত পঢ়ি থকা ষ্টুডেণ্টবোৰকহে স্কুটি দিয়া হ'ব বাকী ষ্টুডেণ্টবোৰক দিয়া নহয় কোচিং কৰা ষ্টুডেণ্টবোৰক দিয়া নহয় নাইবা তাৰপিছত যিবোৰে ড্ৰপ দিব সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া নহয় বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল চ' পাৰ্চেণ্টটোৰ মই কৈ দিলোঁ লাষ্ট ইয়াৰ গাৰ্লছৰ কাৰণে 60 আছিল আৰু বয়ছৰ কাৰণে 75 আছিল বাট এইবাৰ 80 কৰিছে সেইটো ফাইনেল এতিয়ালৈকে ফাইনেল কৰা নাই বাট তাতে লিখা আছিল 80 আৰু মষ্ট প্ৰবাবলি 75 হ'ব আৰু কোচিং আৰু নিটৰ কাৰণে কোচিং বা JEEৰ কাৰণে কোচিং কৰা ষ্টুডেণ্টবোৰক নিদিয়ে অনলি তুমি কলেজত পঢ়ি থকা হ'ব লাগিব তেতিয়াহে তোমাক স্কুটি দিব আদাৰৱাইজ নিদিয়ে তো এইখিনি আছিল আপডেট আৰু ডিফাৰেণ্ট কেনেকৈ তোমালোকে স্কুটি পাবা কেনেকৈ কি কৰিব লাগিব এভৰিথিং মই আপডেট দিছোঁ আগতো দিছোঁ এতিয়াও দিম এইবাৰো দিম চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৰে হেল্প হয় এইটোৱে আৰু ডিছক্ৰিপশ্যনত এটা হোৱাটছআপ চেনেল লিংক আছে তোমালোকে তাতে থাকিবা তাতেও আপডেটবোৰ পাবা বা এই পোষ্টাৰ যে মানে যিটো পোষ্টাৰ ওলাইছিল কেবিনেট মিটিঙৰ তাতে মই মোৰ হোৱাটছআপ চেনেলত মই দি দিম টেনশ্যন ল'ব নালাগে তোমালোকে তাৰ পৰাও চাব পাৰিবা থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে প্লিজ
লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগৰ যিবোৰ আপডেট আহে তোমালোকে পোৱা। থেংক ইউ।